নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 2 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। এইবাৰ বদৰুদ্দিন আজমলৰ 100 কোটি টকাৰ সাহায্য। ৰাজ্যৰ বানাক্ৰান্তলৈ এইবাৰ বদৰুদ্দিন আজমলৰ 100 কোটি টকাৰ সাহায্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। বানাক্ৰান্তৰ বাবে এইবাৰ সৰ্ববৃহৎ ঘোষণা কৰিলে মৌলানা বদৰুদ্দিন আজমলে। উজনিৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ আৰু বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ আৰু 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰৰ ব্যৱস্থা আৰু এই সাহায্যৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। আৰু দুদিন পলম হ'ব পাৰে, কিন্তু সহায়ৰ ব্যৱস্থা কৰিম বুলি ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু এইবাৰ বানাক্ৰান্তৰ বাবে বৃহৎ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। উজনিৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব মৌলানা বদৰুদ্দিন আজমলে। এক ভাল খবৰ হৈ পৰিছে বানাক্ৰান্তৰ বাবে আৰু বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ আৰু বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ আৰু এই 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰৰ ব্যৱস্থা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। অসমৰ বানপানী জাতীয় সমস্যা নেকি? বান আহিলেই আমি চিঞৰ বাখৰ কৰোঁ আৰু বান গ'লেই পাহৰি যাওঁ। কিয় সমাধান নহয় এই দুৰ্যোগৰ? আৰু অসমৰ সাম্প্ৰতিক ভয়াৱহ বান পৰিস্থিতিক লৈ এবাৰ সামাজিক মাধ্যমত সৰব হৈ পৰিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া অভিনেতা আদিল হুছেইন। তেওঁ কৈছে যে অসমৰ বানপানী জাতীয় সমস্যা নেকি? বান আহিলে আমি চিঞৰ বাখৰ কৰোঁ আৰু যেতিয়াই বানপানী নাইকিয়া হৈ যায় তেতিয়া আমি কোনো ব্যৱস্থা গ্ৰহণ নকৰোঁ। আৰু এই মন্তব্যৰ পিছতেই এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ ৰাজনৈতিক মহলত উত্তেজনাৰ সৃষ্টি হৈছে। অসমৰ সাম্প্ৰতিক ভয়াৱহ বান পৰিস্থিতিক লৈ এইবাৰ সামাজিক মাধ্যমত সৰব হৈ পৰিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া অভিনেতা আদিল হুছেইন। ৰাজ্যখনৰ এই দুৰ্যোগক লৈ গভীৰ দুখ আৰু তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ক্ষোভ প্ৰকাশ কৰি অভিনেতাগৰাকীয়ে চৰকাৰী ব্যৱস্থাক সমালোচনা কৰাৰ লগতে নিজকে এগৰাকী সচেতন নাগৰিক হিচাপে জগৰীয়া কৰি দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছে। অসমৰ অৱস্থা খুব বেয়া আৰু চৰকাৰৰ পৰা আশা এৰিছোঁ। সামাজিক মাধ্যমত পোষ্ট কৰা এটা বিশেষ ভিডিঅ' বাৰ্তাত আদিল হুছেইনে কয় যে বৰ্তমান অসমৰ অৱস্থা অতি স্পৰ্শকাতৰ আৰু ভয়াৱহ হৈ পৰিছে। তেওঁ লাভ কৰা খবৰ অনুসৰি এইবাৰৰ বানত ইতিমধ্যে 70জনতকৈও অধিক লোকে কৰুণভাৱে তেওঁৰ মূল্যৱান প্ৰাণসমূহ হেৰুৱাইছে। আৰু প্ৰতি বছৰে বানপানীয়ে অসমৰ মানুহক কিদৰে সৰ্বশান্ত কৰে তাক লৈ শৈশৱৰে পৰা দেখি আহিছে বুলি উল্লেখ কৰি অভিনেতাগৰাকীয়ে এনেদৰে দুখ প্ৰকাশ কৰিছে। আৰু অভিনেতাগৰাকীৰ কাষত ইয়াকে লৈ মই বহুদিনৰ পৰা চিঞৰি আছোঁ আৰু চৰকাৰে যে এই ক্ষেত্ৰত কিবা বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰিব মই এতিয়া সেই আশা এৰাই দিছোঁ বুলি এক প্ৰকাৰ এনে মন্তব্য কৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপোনাৰো আছে নেকি ৰেচন কাৰ্ড? যি ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি প্ৰতিমাহে লাভ কৰি আহিছে বিনামূলীয়া চাউল। আৰু এই বিনামূলীয়া চাউলক লৈ ৰাজ্য চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত। শীঘ্ৰেই কৰ্তন কৰা হ'ব পাৰে 28 লাখ লোকৰ নাম। আৰু আহিছে ৰেচন কাৰ্ডক লৈ এটি বিশেষ খবৰ। ৰেচন কাৰ্ডখন আপুনি আপডেট কৰিব লাগিব আৰু 28 লাখ লোকৰ নাম কৰ্তন হ'ব পাৰে ৰেচন কাৰ্ডৰ পৰা। আৰু ৰেচন কাৰ্ডত আপোনাৰ নাম কৰ্তন হ'ব পাৰে যদি আপুনি শীঘ্ৰেই এই কামসমূহ নকৰে। সেয়া আজিয়ে কৰক আপুনি সেই ৰেচন কাৰ্ডৰ জৰুৰী কাম। আৰু EKYC আৰু আধাৰ সংযোগ কৰিবলৈ জৰুৰী নিৰ্দেশনা আহি পৰিছে কেন্দ্ৰৰ ফালৰ পৰা। এতিয়াও বহু হিতাধিকাৰীয়ে সম্পূৰ্ণ কৰা নাই নিজৰ EKYC প্ৰক্ৰিয়া। আৰু EKYC প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা হিতাধিকাৰীয়ে ৰেচন কাৰ্ডখন হেৰুৱাব। গতিকে আপোনালোকে অতি শীঘ্ৰেই কৰক EKYC সম্পূৰ্ণ। আৰু EKYC সম্পূৰ্ণ কৰিলেই আপোনাৰ ৰেচন কাৰ্ডখন কেতিয়াও কৰ্তন নকৰে চৰকাৰে। আৰু একেৰাখে 6 মাহ ধৰি ৰেচন সামগ্ৰী সংগ্ৰহ নকৰা লোকৰ নাম কৰ্তন কৰা হ'ব। এইটো খুবেই বিশেষ খবৰ জনাইছোঁ। যিসকল লোকে একেৰাখে 6 মাহ ধৰি তেওঁলোকৰ ৰেচন সংগ্ৰহ কৰা নাই তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব বুলি কেন্দ্ৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ জাননী প্ৰদান কৰা হৈছে। এক খুবই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। যদি আপুনি এতিয়ালৈকে EKYC সম্পন্ন কৰা নাই তেন্তে অতি শীঘ্ৰে আপুনি EKYC সম্পন্ন কৰক। আৰু EKYC সম্পন্ন নকৰিলেই আপোনাৰ ৰেচন কাৰ্ডখন
কৰ্তন কৰি দিব চৰকাৰে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটি বৃহৎ ঘোষণা। বানাক্ৰান্তলৈ 25,000 টকা আগবঢ়োৱা হ'ব আৰু দিব নালাগে বিদ্যুতৰ বিল, দিব নালাগে কোনো ধৰণৰ খাজানা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ৰাজ্যৰ বানাক্ৰান্তলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু 4 জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱহাৰকাৰীয়ে দিব নালাগে বিল আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব এইসমূহ বিল আৰু আনফালে স্মাৰ্ট মিটাৰ থকা সকলোকে দিয়া হ'ব এই বিদ্যুতৰ বিলৰ পৰা ৰেহাই আৰু শিৱসাগৰ চৰাইদেউৰ লোকে দিব নালাগে কোনো ধৰণৰ বিদ্যুতৰ বিল, মাটিৰ খাজানাও ৰেহাই শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তসকলৰ আৰু 3-4-5 তাৰিখে বানাক্ৰান্তই লাভ কৰিব 15,000 টকা আৰু এক প্ৰকাৰ এককালীন সাহায্য দিয়া হ'ব এই 15,000 টকাৰ ৰাজ সাহায্য আৰু 10 তাৰিখে অতিৰিক্ত 10,000 টকা লাভ কৰিব বানাক্ৰান্তই আৰু মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই। বিদ্যালয়সমূহে লাভ কৰিব 2 লাখকৈ টকা আৰু আনফালে নামঘৰে 1.5 লাখ টকাকৈ লাভ কৰিব। অংগনবাড়ী কেন্দ্ৰই 2ৰ পৰা 2.5 লাখ টকা লাভ কৰিব চৰকাৰৰ পৰা। শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ লোকে ক্ষয় ক্ষতিৰ ফটো দিব লাগিব আৰু সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰে ধন আৰু বানত ক্ষতিগ্ৰস্ত 4 জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰা হৈছে আৰু 4 জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ৰেহাই দিয়া হৈছে 4 জিলাৰ বানাক্ৰান্তক আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব এইসমূহ বিদ্যুতৰ বিল। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি হৈছে 2 আগষ্ট, গতিকে আজিৰে পৰা দেশজুৰি চলিব লোকপিয়ল। কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্বগণনা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। সমগ্ৰ দেশতে আজিৰ পৰা আৰম্ভ হ'ব লোকপিয়ল আৰু 17 আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব গণনাকাৰী আৰু লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া আৰু আজিৰে পৰা 16 আগষ্টলৈ মুকলি থাকিব স্বগণনা পৰ্টেল আৰু 1 আগষ্টত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰু গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বাবে অনলাইন যোগে স্বগণনা হ'ব আৰু চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব। আমি জনাই যাম আপোনালোকে কেনেকৈ স্বগণনা কৰিব পৰ্টেলৰ মাধ্যমেৰে নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্বগণনা। নাগৰিকসকলে প্ৰথমে লগইন কৰিব লাগিব se.census.gov.in নামৰ পৰ্টেলত আৰু তাৰপিছত ৰাজ্য আৰু কেপচা অন্তৰ্ভুক্ত কৰিব লাগিব। আপুনি পৰিয়ালৰ মুৰব্বীৰ নাম 10টা সংখ্যাৰ মোবাইল নম্বৰ আপুনি সেই পৰ্টেলৰ পৃষ্ঠাত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু এটা মোবাইল নম্বৰ কেৱল এটা পৰিয়ালৰ বাবেহে ব্যৱহাৰ কৰিব পৰা যাব আৰু পঞ্জীয়নৰ পিছত মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব। আপুনি পৰৱৰ্তী সময়ত যদি আপুনি বিচাৰে যে আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ নাম সলনি কৰিব তেন্তে সেই কাম আপুনি আৰু পিছলৈকে কৰিব নোৱাৰিব। গতিকে আপোনালোকে ভালদৰে নিজৰ পৰিয়ালৰ মুৰব্বীৰ নাম দিব লাগিব আৰু পচন্দৰ ভাষা বাছনি কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP অন্তৰ্ভুক্ত কৰক আৰু বাসগৃহৰ অৱস্থান আৰু মেপিং জিলা, পিনক'ড, গাঁও, চহৰ আপুনি বাছনি কৰক। তাৰপিছতেই গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ সকলো প্ৰশ্ন পৰ্যায়ক্ৰমে আপুনি পূৰণ কৰিব লাগিব। তাৰপিছত সকলো তথ্য পৰীক্ষা অৰ্থাৎ প্ৰিভিউ কৰাৰ পিছত চূড়ান্ত দাখিল কৰিব লাগিব আৰু ফাইনেল ছাবমিশ্যন কৰিলেই 11 সংখ্যাৰ একক স্বগণনা ID আপোনালোকে পাই যাব আৰু ইয়াৰ এটা প্ৰিণ্ট আউট বা ৰিচিপ্ট কপি সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু যেতিয়া লোকপিয়লৰ প্ৰগণক ঘৰলৈ আহিব তেতিয়া আপুনি এই SEID দেখুৱাব লাগিব আৰু চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব আৰু নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ জিলা প্ৰশাসনৰ এই আহ্বান। চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীয়ে পাব ঋণ আৰু ল'ব পাৰিব আগতীয়া ধনো আৰু আজি হৈছে 1 আগষ্ট আৰু আজিৰ দিনটোতেই অৰুণোদয় আঁচনিৰ 3.0 ধন মুকলি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিশেষ। অৰুণোদয় হিতাধিকাৰীক লৈ দুটাকৈ সৰ্ববৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীয়ে পাব বেংকৰ
পৰা বিশেষ ঋণ আৰু প্ৰতিমাহে কম পৰিমাণৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা আৰু বছৰটোত পাবলগীয়া ধন আগধন হিচাপেও ল'ব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে আৰু সন্তানৰ শিক্ষা বা পৰিয়ালৰ বিপদত সুদ অবিহনে সহায় কৰিব চৰকাৰে আৰু পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি আৰু বেংকৰ ঋণ আৰু অৰুণোদয় আগধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ৰাজহুৱা ঘোষণা দেখিবলৈ পোৱা গৈছে। এক খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আজি হৈছে 1 আগষ্ট আৰু আজিৰ দিনটোতে অৰুণোদয় আঁচনি 3.0ৰ ধন মুকলি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে দুটাকৈ সৰ্ববৃহৎ ঘোষণা আৰু চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীয়ে পাব এতিয়াৰে পৰা বেংকৰ ঋণ আৰু প্ৰতিমাহে কম পৰিমাণৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয়ৰ পৰা আৰু বছৰটোত পাবলগীয়া ধন আগধন হিচাপেও ল'ব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। পেপাৰ লিকৰ বিৰুদ্ধে দেশত আহিল নতুন আইন। দোষে পাব 10 বছৰৰ কাৰাদণ্ড আৰু ভৰিব লাগিব 10 কোটিৰো অধিক জৰিমনা। যি আইনখনত এতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছে আৰু আইনখন বলবৎ হোৱাৰ লগে লগে দোষে পাব 10 বছৰৰ কাৰাদণ্ড আৰু ভৰিব লাগিব 10 কোটিৰো অধিক জৰিমনা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে এক খুবেই গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশবাসীৰ বাবে জনাইছোঁ। দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক নতুন আইন। দোষীক বিহিব 10 বছৰৰো অধিক জেল আৰু 10 কোটিৰো অধিক জৰিমনা আৰু পৰীক্ষাত অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰাই হৈছে এই আইনখনৰ এক বিশেষ গুৰুত্বপূৰ্ণ লক্ষ্য আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ আৰু আইনখন বলবৎ হোৱাৰ লগে লগে আইনখনৰ কাম আৰম্ভ হৈ পৰিব আৰু 31 জুলাইত আইনখনৰ অনুমোদন জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ আৰু দোষী ব্যক্তিৰ অবৈধভাৱে আহৰণ কৰা সম্পত্তি কৰিব জব্দ এই আইনখনে আৰু প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল কৰা অবৈধভাৱে লাভ কৰাটো হ'ব অপৰাধ আৰু পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী ব্যৱহাৰ কৰিলেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই আইনখনৰ জৰিয়তে। কম্পিউটাৰ নেটৱৰ্ক ডিজিটেল পৰীক্ষা ব্যৱস্থাত অবৈধভাৱে প্ৰৱেশো অপৰাধ আৰু ভুৱা পৰীক্ষা ভুৱা এডমিট কাৰ্ড ৰেংক মেৰিট লিষ্ট প্ৰস্তুত কৰিলেও হ'ব বিপদ আৰু 2 মাহৰ ভিতৰত তদন্ত আৰু 3 মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য এইবাৰ এই আইনখনৰ জৰিয়তে আৰু গোচৰৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে গঠন কৰা হ'ব বিশেষ ফাষ্ট ট্ৰেক আদালত আৰু দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক বিশেষ আইন। দোষীক বিহিব 10 বছৰৰো অধিক জেল আৰু 10 কোটিৰো অধিক জৰিমনা আৰু দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক নতুন আইন।